নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকন আপোনালোকক স্বাগতম জনাইছো পুনৰ আহি আছে আতংক মনত পৰে সেই দিনবোৰ লকডাউনৰ সময়খিনি কিমান অসহনীয় হৈ পৰিছিল কিমান ত্ৰাসৰ সময় আছিল দিনৰ পিছত দিন মাহৰ পিছত মাহ ঘৰতে সোমাই থাকিব লগা এটা অৱস্থা হৈছিল লকডাউন অৰ্থাৎ কোভিড-19 কৰোনা শব্দটোতেই যেন এক আতংক লুকাই আছে এনেকুৱা এক পৰিস্থিতিৰ সৃষ্টি হৈছিল যোৱা বছৰৰ ঠিক আপোনাৰ মাৰ্চ মাহৰ পৰা লকডাউন আৰম্ভ হৈছিল পুনৰ সমগ্ৰ দেশতে কৰোনাৰ দ্বিতীয় ঢৌ আহিছে ইতিমধ্যে অসমতো আৰম্ভ হৈছে দুই এজনকৈ পাইছে কিন্তু বিশেষকৈ পাঁচখন ৰাজ্যত দেশৰ এই যিটো কৰোনাৰ দ্বিতীয় ঢৌৰ সংক্ৰমণৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে মহাৰাষ্ট্ৰতো অৱস্থা আটাইতকৈ বেয়া ইতিমধ্যে মুম্বাইত যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু মহাৰাষ্ট্ৰৰ দুখন জিলাত ইতিমধ্যে লকডাউন ঘোষণা কৰা হৈছে পুনেত সান্ধ্য আইন জাৰি কৰা হৈছে পুনেত শিক্ষা অনুষ্ঠান বন্ধ কৰি দিয়া হৈছে ইতিমধ্যে মহাৰাষ্ট্ৰৰ এই পৰিৱেশৰ পিছত বিশেষকৈ বাংগালুৰুতো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে এটা এপাৰ্টমেণ্টতে 10 জনকৈ কৰোনা দ্বিতীয় ঢৌৰ আক্ৰান্ত পোৱা গৈছে এটা কথা হৈছে যে আমি সমগ্ৰ ভাৰতবৰ্ষৰ পৰিৱেশৰ পৰিস্থিতিৰ লগতে অসমত কি হ'বলৈ গৈ আছে অসমতো শিক্ষা অনুষ্ঠানসমূহত পোৱা গৈছে কৰবাত হয়তো অভিভাৱক কৰবাত হয়তো শিক্ষাৰ্থী আৰু কৰবাত হয়তো শিক্ষক শিক্ষয়িত্ৰী কৰোনাত আক্ৰান্ত হৈছে অৰ্থাৎ এই দ্বিতীয় ঢৌত এতিয়া আমাৰ কথা হৈছে যে এই সময়ত কিন্তু পৰীক্ষাও আহি আছে অৰ্থাৎ মাৰ্চ মাহৰ পৰা বহু বিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত হ'ব এই পৰীক্ষা অফলাইন পাতিবৰ বাবে কিছুমান বিদ্যালয় ইতিমধ্যে সিদ্ধান্ত লৈছে কিন্তু অভিভাৱক পঠিয়াবলৈ সাজু নহয় এতিয়া এই সামগ্ৰিকভাৱে পৰিৱেশ আৰু পৰিস্থিতিৰ ওপৰত আমি আলোচনা কৰিম অসমত কৰোনাৰ প্ৰভাৱ বা কৰোনাৰ দ্বিতীয় ঢৌ কিমান ভয়ংকৰ হ'ব পাৰে আৰু এই শিক্ষা অনুষ্ঠানসমূহত ছাত্ৰ ছাত্ৰীয়ে কি পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে আমাৰ ষ্টুডিঅ'ত ইয়াৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ হেমংগ বৈশ্য তেখেত এগৰাকী চিকিৎসক পূৰ্বে আহিছে আমাৰ এই কৰোনা সম্পৰ্কত তেখেতে যথেষ্ট বক্তব্য আগবঢ়াইছে পূৰ্বৰ অনুষ্ঠানসমূহত আৰু আছে সঞ্জীৱ কুমাৰ শৰ্মা অধ্যক্ষ মহৰ্ষি বিদ্যা মন্দিৰ পানীখাইটিৰ আৰু আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে এগৰাকী ছিনিয়ৰ চিটিজেন কন্দৰ্প কুমাৰ নাথ তেখেত মই চিনাকি কৰি দিছোঁ আমি এই বিষয়টো আলোচনা কৰিব খুজিছোঁ প্ৰথমতে মই যিহেতু কৰোনাৰ কথা এটা চিকিৎসা বিজ্ঞানৰ কথা মই স্বাভাৱিকতেই ডাক্তৰ হেমংগ বৈশ্যৰ পৰা আৰম্ভ কৰিব খুজিছোঁ বৈশ্য ডাঙৰীয়া এবাৰ কৰোনাৰ দ্বিতীয় ঢৌ প্ৰথম কথা একদম সাধাৰণ মানুহৰ মনৰ যিটো কথা কিমান ভয়ংকৰ যোনটো কৰোনা আমাৰ হৈ আছে এইটো এটা ভাইৰেল ইনফেকশ্যন আৰু আমি জানো যে কোভিডৰ যোনটো আমাৰ ষ্ট্ৰেইনটো বদলি হৈ থাকে তেওঁলোকে আমি যেনেকৈ তাৰ এগেইনষ্টত ফাইট কৰিব ট্ৰাই কৰোঁ তেওঁলোকেও নিজৰ ষ্ট্ৰেইনটো বদলাই পেলাই আহে সেইকাৰণে নতুনকৈ অহাবিলাকৰ ষ্ট্ৰেইনটো অলপ বেলেগ সেইকাৰণে এফেক্টটো সেইমতে বেলেগকৈ হয় আৰু এতিয়া যোনবিলাক আপোনাৰ সাউথ আফ্ৰিকা বা ব্ৰাজিলত যোনবিলাক পাইছে সেইবিলাক বেছি চিভিয়াৰ বুলি কৈছে আৰু আমি সেইমতে মেণ্টেলি প্ৰিপেয়াৰ্ড থাকিবলৈ যে এইটো এটা ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে বুলি এই আমাৰ সাধাৰণ মানুহে বুজা পোৱাকৈ বিশেষকৈ প্ৰথমবাৰ কৰোনা যিটো আহিছিলে তাতকৈ এইটো শক্তিশালী নেকি যিটো একদম আপোনাৰ মেডিকেল টাৰ্মত কি ক'ব সেইটো আপোনালোকে বেছি ভালকৈ জানিব যে তাতকৈ শক্তিশালী নেকি এইবাৰ শক্তিশালী বুলি আমি ধৰিবই লাগিব কাৰণ ষ্ট্ৰেইনটো যিহেতু তেওঁলোকে মডিফাই নিজে কৰি পেলাই আহে সেইকাৰণে এইটো ষ্ট্ৰেইনৰ আমি শক্তিশালী বুলি ধৰি পেলাই হেৰি কৰিব লাগিব চিকিৎসা বা তাৰ কাৰণে আমি প্ৰতিশোধ যোনখিনি ল'ব লাগে সেইখিনি আমি ল'ব লাগিব ইতিমধ্যে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত ভেকচিন আৰম্ভ হৈছে ভাৰততো ভেকচিন আৰম্ভ হৈছে ইতিমধ্যে কোভিড যোদ্ধাসকলক আৰু বিশেষকৈ প্ৰশাসনীয় বিষয়াসকলক আৰক্ষী বিষয়াসকলক ইতিমধ্যে ভেকচিন দিয়া হৈছে এটা কথা হৈছে সাধাৰণ মানুহৰ মাজলৈ ভেকচিনটো যাব এতিয়া এটা কথা এই ভেকচিনে ৰোধিব পাৰিবনে চাওক ভেকচিনটো হ'ল আমাৰ আৰ্টিফিচিয়েলি আমাৰ বডিত দিয়া যায় যে এটা এণ্টিবডি তাৰ এগেইনষ্টত ডেভেলপ হৈ পেলাই আমি ফাইট কৰাৰ কাৰণে কোনো ভেকচিনে 100% প্ৰটেকশ্যন নিদিয়ে আৰু কোভিড ভেকচিনতো আমি আশা কৰোঁ যে এৰাউণ্ড তেওঁলোকৰ যোনটো ফিগাৰ দিছে এৰাউণ্ড 76% মানৰ হেৰি আছে প্ৰটেকশ্যন আছে সেইকাৰণে কোভিড ভেকচিনটো যে পুৰাকৈ কাম কৰিব সেইটো আমি নাজানো কিন্তু 76% যদি কৰে সেইখিনিও বহুত সেইকাৰণে আমি ভেকচিনৰ ওপৰত জোৰ দিব লাগে ভেকচিন লোৱাটো অতিকৈ মানে ইম্পৰ্টেণ্ট নিশ্চয় আমি আৰু আহিম আপোনাক আকৌ সুধিম আমি এই সম্পৰ্কত কথা এতিয়া মই বিশেষকৈ শিক্ষাৰ দিশটোলৈ আহিব খুজিছোঁ কাৰণ এইটোৱে কৈছোঁ যে গুৱাহাটী মহানগৰীত ডন বস্কোত পোৱা গৈছিল কোভিডৰ অভিভাৱকক আৰু সেইকাৰণে বিশেষকৈ পাণবজাৰ অঞ্চলত কোৱাৰেণ্টাইন জ'ন কৰি দিয়া হৈছে আৰু ইয়াৰ লগে লগে ডিব্ৰুগড় বিশ্ববিদ্যালয়তো পোৱা গৈছিল কৰোনা আক্ৰান্ত আৰু লগে লগে গুৱাহাটী মহানগৰীতো ইতিমধ্যে বহু বিদ্যালয়ত পোৱাৰ বুলি ইতিমধ্যে কথা ওলাইছে এটা কথাটো হৈছে যে এতিয়া পৰীক্ষাৰ বতৰ মাৰ্চ মাহৰ পৰা বিভিন্ন বিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু কিছু সংখ্যক বিদ্যালয়ে কিন্তু অনলাইন পাতিছে যদি একাংশ বিদ্যালয়ে কিন্তু নাচৰ বান্ধা হৈছে তেওঁলোকে অফলাইনে পাতিব অৰ্থাৎ পৰীক্ষাৰ্থী বা ছাত্ৰ ছাত্ৰীয়ে গৈ বিদ্যালয়ত পৰীক্ষা দিবলৈ যাব লাগিব মই
সঞ্জীৱ কুমাৰ শৰ্মা ডাঙৰীয়া সুধিছোঁ তেখেত মই আকৌ কৈছোঁ অধ্যক্ষ মহৰ্ষি বিদ্যা মন্দিৰ পানীখাইটিৰ শৰ্মা ডাঙৰীয়া আপোনালোকৰ বিদ্যালয়ে কি স্থিতি লৈছে এই ক্ষেত্ৰত চাওক আমাৰ স্কুল বহুদিনলৈ বন্ধ হৈ থাকিলে আচলতে ডিচেম্বৰলৈ আমাৰ স্কুল খোলাই নাছিল তাৰপিছত আমি কৰিলোঁ কি ষ্টেপ বাই ষ্টেপ প্ৰথমতে ক্লাছ 10 আৰু 12ৰ ষ্টুডেণ্টখিনিক যিখিনি আমাৰ বৰ্ডৰ কেণ্ডিডেট সিহঁতক মানে বাছেৰে আনিলোঁ আৰু সেইমতে সিহঁতৰ যিখিনি আমি ৰেছপন্স পালোঁ সেইখিনি খুব হেৰেঙা আছিল অৰ্থাৎ NOC যিখন নো অবজেকশ্যন চাৰ্টিফিকেট লাগে সেইখন গাৰ্জেনে দিবলৈ অকণমান আমন্ত্ৰণ কৰিছিল তাৰপিছত আপোনাৰ আহিলে কিন্তু লাহে লাহে যেতিয়া ষ্টুডেণ্টৰ সংখ্যা কমি গ'ল আৰু পঢ়াখিনি অলৰেডি যিহেতু অনলাইনেৰে আমাৰ ক্লাছবিলাক ভালদৰে হৈছিল তো বেছি মানে অৰ্থাৎ ধৰক যেনে মেথমেটিক্স বা কম্পিউটাৰ ছাবজেক্টটো অকণমান প্ৰেক্টিকেল নলেজ এটা লাগে বা ফেচ টু ফেচ টিচাৰৰ লগত আলোচনা কৰিব লাগে আৰু সেইখিনিৰ কাৰণে সিহঁতৰ কৰিবলগীয়াখিনি যিখিনি আমাৰ টিচাৰৰ আছিল বা ষ্টুডেণ্টৰ যিখিনি আখুৱা আছিল সেইখিনি দূৰ হৈছে আৰু সেইমতে সিহঁতক এতিয়া আমি ঘৰতে পঢ়িবলৈ ছুটি দিছোঁ আৰু এতিয়া ক্লাছ 8 আজিৰ পৰা মই আৰম্ভ কৰিছোঁ অহাকালি ক্লাছ 9 আহিব অৰ্থাৎ সুকীয়াকৈ এটা এটা শ্ৰেণীৰ ল'ৰা ছোৱালীকে আমি মাতিছোঁ এতিয়া কথাটো হৈছে কি আপোনালোকৰ পৰীক্ষা মাৰ্চ মাহৰ পৰাই হ'ব মাৰ্চ মাহতে আমাৰ স্কুলৰ পৰীক্ষা হ'ব যদিও বৰ্ডৰ পৰীক্ষা মে মাহত ঘোষণা কৰা হৈছে এতিয়া আপোনালোকৰ স্কুলৰ যিখিনি পৰীক্ষা হ'ব সেইখিনি আপোনালোকে অনলাইন কৰিব নে অফলাইন কৰিব এইটো আচলতে পৰিস্থিতিৰ ওপৰত চলে কাৰণ আমি এতিয়ালৈ যিখিনি গম পাইছিলোঁ যে হয়তো আমাৰ অফলাইনে হ'ব স্কুললৈ আহিব কিন্তু এতিয়া যিখিনি দেখিছোঁ ডন বস্কো স্কুল হওক বা হলি চাইল্ড স্কুল হওক এটা আকৌ নতুনকৈ দ্বিতীয় ৱেভটো অহা বুলি আমি যিখিনি ধাৰণা কৰিছোঁ সেই হিচাপত আমি ভাবিছোঁ হয়তো আমাৰ এইটো আকৌ অনলাইনেই হ'ব তথাপিও মই ক্লাছ 10ৰ ষ্টুডেণ্টখিনিক যদি পৰিস্থিতিয়ে মান্তিক হয় বা দিয়ে আমাক সুবিধাটো তেতিয়াহ'লে আমি অফলাইন পাতিম বুলিয়ে ভাবিছোঁ কাৰণ এইটো এটা প্ৰি বৰ্ড এক্সাম আৰু কি ধৰণৰ সিহঁতৰ প্ৰিপেৰেশ্যন হৈছে হয়তো স্কুলত গ'লে আমি বেছি ভালকৈ জানিব পাৰিম আপোনালোকে কি ভাবে আৰু শিক্ষক হিচাপে আপুনি যেতিয়া পৰিৱেশ পৰিস্থিতি দেখিছে কৰোণাৰ সময়তো দেখিছে আপুনি কি ভাবে যে কি কৰা উচিত আচলতে বিদ্যালয়সমূহে চাওক প্ৰথম কথাটো হ'ব যে ই এটা ভাইৰাছ ইয়াৰ সঠিক কোন সময়ত তাৰ প্ৰভাৱ কিমান পৰে আমাৰ কোৱাটো বা মিজাৰ কৰাটো আমাৰ টান কঠিন চ' সেইকাৰণে মই ভাবোঁ যিখিনি আমাৰ প্ৰাথমিক চৰকাৰী হিচাপে আমাক যিখিনি জনোৱা হৈছে যে চেনিটাইজ কৰা হাত বা হাত সঘনাই ধোৱা বা মাস্ক পৰিধান কৰা এইখিনি যদি আমি সঁচাকৈ মানি চলিব পাৰোঁ তেতিয়াহ'লে হয়তো আমি এটা পৰ্যায়লৈ তাক ৰুধিব পাৰিম কিন্তু আপুনি মই এইটোৱে সুধিব খুজিছোঁ যে বিদ্যালয়সমূহে কি পদক্ষেপ লোৱা উচিত আপোনালোকে অনলাইন পৰীক্ষা পতা উচিত নে অফলাইন পৰীক্ষা পতা উচিত কাৰণ বহু অভিভাৱকে কিন্তু সংকেত কাৰণ আমি আজি বিভিন্ন অভিভাৱকৰ যেতিয়া মন্তব্য লৈছিলোঁ তেতিয়া অভিভাৱকসকলে কিন্তু মানে অনলাইনৰ কাৰণে তেওঁলোকে প্ৰিফাৰ কৰিছে তেওঁলোকে বিদ্যালয়লৈ পঠিয়াব খোজা নাই কাৰণ ইতিমধ্যে শিক্ষানুষ্ঠানত পোৱা গৈছে হয় তো সেইটোৱে মই ক'ব খুজিছোঁ যে যিটো এটা পৰ্যায়ত পাইছিলোঁ অৰ্থাৎ ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা চৰকাৰে ক্লাছ 1ৰ পৰা স্কুল খোলা ঘোষণা কৰিলে আৰু সেই হিচাপত ময়ো ফেব্ৰুৱাৰীৰ পৰাই ল'ৰা ছোৱালী মাতা আৰম্ভ কৰিলোঁ কিন্তু এতিয়া যিটো আকৌ পৰ্যায় এটা পাইছোঁ হয়তো আমি অনলাইন কৰিবলৈ লাগিব অফলাইন কৰাটো বন্ধ কৰিব লাগিব নিশ্চয় খুব সুন্দৰ এইটো আচলতে পদক্ষেপ বৰ বিচাৰিছে বিশেষকৈ বহুত অভিভাৱকে বিচাৰিছে কিন্তু গুৱাহাটীৰ কেইখনমান বিদ্যালয় বিশেষকৈ এই ক্ষেত্ৰত হোৱা নাই বিশেষকৈ লিটল ফ্লাৱাৰ নামৰ এখন বিদ্যালয় আছে তাৰ বহু অভিভাৱকে আমাক আপত্তি কৰিছে যে লিটল ফ্লাৱাৰ যিখন বিদ্যালয় এই বিদ্যালয়খনে তেওঁলোকে কিন্তু কাইলৈ পৰহিৰ পৰা তেওঁলোকৰ পৰীক্ষা আছে কিন্তু তেওঁলোকে অফলাইন পৰীক্ষা অৰ্থাৎ ছাত্ৰ ছাত্ৰীক বিদ্যালয়লৈ মাতিছে কিন্তু বহু অভিভাৱক শংকিত হৈ পৰিছে কাৰণ ইতিমধ্যে পোৱা গৈছে বিভিন্ন কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে হওক অভিভাৱকৰ দেহত কৰোণা আক্ৰান্ত হৈছে সেইকাৰণে তেওঁলোকে পঠিয়াব খোজা নাই কিন্তু নাচুৰ বান্দা হৈ পৰিছে এখন বিদ্যালয়ৰ বিশেষকৈ এইখন বিদ্যালয়ৰ কৰ্তৃপক্ষ এইকাৰণে এই বিদ্যালয়সমূহৰ বিষয়ে বহু অভিভাৱকে আমাক ফোনযোগে জনাইছে যে এই বিষয়টো বিশেষকৈ অতি গুৰুত্ব সহকাৰে সংবাদ মাধ্যমলৈ লোৱা উচিত মই এতিয়া আহিব খুজিছোঁ আমাৰ ষ্টুডিঅ'ত আছে বন্তি নাথ তেখেত এগৰাকী অভিভাৱক মই আপোনাক সুধিব খুজিছোঁ যে আপুনি এগৰাকী অভিভাৱক হিচাপে কি ভাবে মই মানে মোৰ দুজন ল'ৰা দুইটাই শংকৰদেৱত পঢ়ি আছে আৰু ডাঙৰ ল'ৰা এবাৰ মেট্ৰিক দিব তো যোৱা বছৰৰ পৰা যিটো কৰোণাৰ মানে চলিছে আমি খুবেই চিন্তাত পৰিছোঁ যিহেতুকে মানে সৰুবিলাকৰ ইমান চিন্তা নাই স্কুলত পৰীক্ষা হ'ব কিন্তু ডাঙৰটোতো মেট্ৰিক দিব গোটেই বছৰটো স্কুল বন্ধ থাকিলে অনলাইন ক্লাছ হ'লেও ক্লাছ 10ৰ ল'ৰা এটা অনলাইনত ইমান শিক্ষা গ্ৰহণ কৰিব নোৱাৰে বিশেষকৈ ছায়েন্স আৰু মেথছ ছাবজেক্টটো তে সেয়ে অলপমান সমস্যাত পৰিছোঁ আমি এতিয়া তেওঁলোকৰ যোৱাকালিৰ পৰা প্ৰি টেষ্ট ষ্টাৰ্ট হৈছে বহুত মানে এতিয়াও পঢ়া মানে কমপ্লিট হোৱাই নাই
ল'ৰাও খুব টেনশ্যনত আছে এতিয়া না এটা আপুনি কি ভাবে যে বিদ্যালয়লৈ আপুনি এগৰাকী অভিভাৱক হিচাপে মাতৃ হিচাপে আপুনি ভাবেনে যে আপুনি আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনীক বিদ্যালয়লৈ পঠিয়াব বহু অভিভাৱকে কিন্তু এতিয়া পঠিয়াব বিচৰা নাই বিদ্যালয়লৈ অনলাইন পৰীক্ষাৰ তেওঁলোকে পক্ষপাতী হয় কিন্তু মানে এতিয়াতো উপায়ো নাই তাৰমানে সিহঁতে যিহেতুকে মেট্ৰিক কেণ্ডিডেট সিহঁতে মেট্ৰিকৰখিনি কথাটো বেলেগ বাকীখিনিৰ কথা কৈছোঁ বাকীখিনি সৰুখিনি নগ'লে ভাল পাওঁ আৰু যিহেতুকে এতিয়া কৰোণাটো আকৌ নতুনকৈ আৰম্ভ হৈছে তিনিখন গুৱাহাটীত চাগে তিনিখন স্কুলত ধৰা পৰিছে অলপতো আমিও চিন্তিত হৈছোঁ আৰু ল'ৰা ছোৱালীক লৈ কাৰণ মানে সৰুটো এতিয়া ক্লাছ 6ত পঢ়ি আছে সিহঁতৰ বন্ধ দিলে ভালে পাওঁ আৰু এতিয়া মানে পৰীক্ষাটো অনলাইন হোৱাৰ পোষকতা কৰিছে আৰু এগৰাকী আছে কন্দৰ্প কুমাৰ নাথ তেখেত এগৰাকী জ্যেষ্ঠ নাগৰিক মই তেখেতৰ মন্তব্য ল'ব খুজিছোঁ কৰোণাৰ দ্বিতীয়টো ঢৌ ইতিমধ্যে আহিছে ভাৰতবৰ্ষৰ 5খন আমি কৈছোঁ যে 5খন ৰাজ্যত ইতিমধ্যে ভয়ানক ৰূপত বাঢ়িছে আন ৰাজ্যতো বাঢ়িছে কিন্তু অসমতো পোৱা গৈছে আপোনাৰ কি ধাৰণা যে এইবাৰ ৰাইজে কি কৰা উচিত বা বিদ্যালয়সমূহে কি কৰা উচিত জয়তে মই প্ৰাক চেনেলক মই এই অনুষ্ঠানটোলৈ মাতি অনাৰ কাৰণে ধন্যবাদ জনাইছোঁ কৰোণা সংক্ৰান্তত মই ছিনিয়ৰ চিটিজেন হিচাপে মই ৰূপনগৰ শ্ৰীমন্তপুৰ বিৰুবাৰী জ্যেষ্ঠ নাগৰিক সংস্থাৰ মই সম্পাদক মই সেই হিচাপে মই ক'বলৈ কৈছোঁ আমাৰ যোৱা মাৰ্চ মাহৰ পৰা আমি ছিনিয়ৰ চিটিজেনৰ যিবিলাক বৈঠক হয় মাহেকীয়া বৈঠক আমি সেইবিলাকত উপস্থিত থাকিব পৰা নাই এই ক্ষেত্ৰত মই ছিনিয়ৰ চিটিজেন হিচাপে মই এই কথাটোৱে ৰাখোঁ যে অনলাইনটো প্ৰিফাৰ কৰোঁ মই কিন্তু অন্য হাতেদি যিবিলাক গৰীববিলাকৰ আকৌ তেওঁলোকৰ অনলাইন হেৰি কৰিবলৈ কিছু সুবিধা নাই এইটো এটা অসুবিধা আছে সেইটোও চিন্তা কৰা দৰকাৰ আমি আটাইতকৈ ভাল কথা হ'ল প্ৰট'কল যিবিলাক দিয়ে চৰকাৰে যিটো বান্ধি দিছে বা স্বাস্থ্য বিভাগে যিখিনি প্ৰট'কল আমাক দিছে এই প্ৰট'কলখিনি যদি আমি মানি চলোঁ তেতিয়া হয়তো আমি বহুত ক্ষেত্ৰত সুবিধা পাম বা এই ক্ষেত্ৰত বাধা প্ৰদান কৰিব পাৰিম আমি সহবাস কৰিব পাৰিম এই বস্তুটো কিন্তু মোৰ ফালৰ পৰা মই এটা উপদেশবাণী হিচাপে মই দিওঁ ছিনিয়ৰ চিটিজেন হিচাপে জ্যেষ্ঠসকলে বাৰু বুজি পাব যিসকল সৰু সৰু কণ ছাত্ৰ ছাত্ৰী তেওঁলোকক বিদ্যালয়লৈ পঠিয়াই তেওঁলোকৰ ক্ষেত্ৰত অভিভাৱকসকল শংকিত হৈ পৰিছে কাৰণ মই সেই কথাটো ক'ব গৈছোঁ এই যিখিনি আমাৰ সৰু ল'ৰা ছোৱালী আছে তেওঁলোকক এতিয়া আচলতে পঠাব নোৱাৰি কাৰণ তেওঁলোকে সেইটো নামানে বহুতেই নামানিব গৈ মানে কিছুমানে পাহৰি যাব এইখন মাস্কখন নিবলৈ হাতখন ধুবলৈ পাহৰিব হঠাতে গৈ পেলাই যাব মই পেচাব কৰিব লাগে পেচাব কৰিব গৈছে তাৰপিছত আহি পেলাই হাতখন নুধুব এইবিলাক বহুত অসুবিধা আছে সেইকাৰণে অনলাইন পাতাটো মই প্ৰিফাৰ কৰোঁ অনলাইন পাতা আনহাতেদি কিন্তু অনলাইনৰো এটা অসুবিধা আছে যিখিনি গৰীব তেওঁলোকৰ হয়তো এই বস্তুটো সুবিধা নাই সেইটো মই কৈ দিছোঁ গতিকে আপোনালোকে কিটো চিন্তা কৰিছে বা স্বাস্থ্য বিভাগে কি চিন্তা কৰে এই সকলো কথা ইয়াত মন কৰিব লাগিব নিশ্চয় আপোনাৰ পুনৰ আহিম আমি এই বিষয়ে আৰু কথা পাতিম মই এতিয়া এটা বিৰতি লৈ ল'ব খুজিছোঁ বিৰতিৰ পিছত এই যিটো কৰোণাৰ দ্বিতীয়টো ঢৌ সেই সম্পৰ্কত আমি আৰু অধিক কথা পাতিম বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই এইবাৰ আহিব খুজিছোঁ ডাক্তৰ হেমংগ বৈশ্যৰ ওচৰলৈ পুনৰ ডাক্তৰ বৈশ্য বিশেষকৈ এইবাৰ যিটো কৰোণাৰ যিটো মানে প্ৰকৃতি বা যিটো লক্ষণ হ'ব একেই থাকিবনে আগতে আমি যিটো দেখা হৈছিলে কাহ জ্বৰ গাৰ বিষ একেই থাকিব নে বেলেগ কিবা হৈছে এই নতুন কৰোণাৰ লক্ষণৰ ক্ষেত্ৰত কোভিডৰ লক্ষণ সেইকেইটা হ'ল মেইন প্ৰেজেণ্টিং চিমটম কিন্তু আগতেও আমি দেখিছোঁ যে চিমটম বহুতবিলাক থাকিব পাৰে বেলেগ বেলেগ ধৰণৰ থাকিব পাৰে এই চিমটমেটিকে বেছি চিমটম নাথাকা পেচেণ্টে বেছি সেইকাৰণে আপুনি চিমটমখিনি একেই থাকিব মেইনলিটো আপোনাৰ GI বা ৰেছপিৰেটৰী ছিষ্টেমটো এফেক্ট কৰে সেইকাৰণে ধৰক আপোনাৰ GI চিমটমছ বা ৰেছপিৰেটৰী চিমটমছে বেছি প্ৰেজেণ্টেশ্যন হ'ব কিন্তু ষ্ট্ৰেইনটো মডিফাই হ'লে অলপমান কিছুমান পৰিৱৰ্তন হ'ব পাৰে কিন্তু মেইন কথা হ'ল যে জানো যে আমি মেক্সিমাম পেচেণ্ট এচিমটমেটিক সেইকাৰণে আপুনি সেইটোত আমি বেছি ফ'কাছ কৰিব নালাগিব আৰু এটা কথা যদি ভেকচিন লয় তেতিয়াহ'লে মাস্ক আদি পিন্ধিব নালাগিব নেকি তেনেকুৱা ধৰণৰ কথা মানুহে কিছুমানে সুধিছে ভেকচিন ল'লোঁ এনেকুৱা ধৰণৰ মানসিকতা কিছুমানৰ গ্ৰাহ কৰি উঠিব পাৰে হয়তো মই ভেকচিন ল'লোঁ এতিয়া মই কৰোণা মোৰ নহয় সেইকাৰণে মাস্ক আৰু গ্লাভছ পিন্ধা কোনো মোৰ দৰকাৰ নাই ভেকচিনটো চাওক ভেকচিনৰ আমাৰ দুটা ড'জ ল'ব লাগিব ফাৰ্ষ্ট ড'জটো লোৱাৰ 28 ডেজ পিছত ছেকেণ্ড ড'জটো ল'ব লাগিব আৰু ইয়াৰ মাজৰ সময়খিনিত আমি যোনখিনি ইউনিভাৰ্চেল প্ৰিকশ্যন ল'ব লাগে মাস্ক পিন্ধা চাবোনেদি হাত ধোৱা ফিজিকেল ডিষ্টেঞ্চিং এইখিনি আমি মেইনটেইন কৰিবই লাগিব আৰু ছেকেণ্ড ড'জ লোৱাৰ পিছতো আপোনাৰ 14 to 21 ডেজ পিছত আপোনাৰ ধৰক আমাৰ যোনটো ভেকচিনৰ এফেক্টটো আহিব কিন্তু
আমি এতিয়াও পুৰাকৈ নাজানো যে কিমানখিনি কাম কৰিব 76% ধৰক আমাৰ এটা ফিগাৰ দিয়া গৈছে সেইকাৰণে ইউনিভাৰ্চেল প্ৰিকশ্যনটো আমি কণ্টিনিউ ৰাখিব লাগিব সেইখিনি আমি কণ্টিনিউ ৰখাটো আমাৰ উচিত কাৰণ নতুন ষ্ট্ৰেইনবিলাকত এইটো ভেকচিনে কিমান কাম দিব আমি গম নাপাওঁ যোনটো আগৰ ষ্টাডি আছিল সেইটো ধৰক ষ্ট্ৰেইন বেলেগ আছিল সেইকাৰণে ষ্ট্ৰেইন বদলাতে ভেকচিনৰ মানে সেই পটেঞ্চিটো কিমান থাকিব কিন্তু ডেফিনেটলি প্ৰটেকশ্যন দিবই ভেকচিন লোৱাটো আমি দৰকাৰী কিন্তু লগতে ইউনিভাৰ্চেল প্ৰিকশ্যনখিনি কণ্টিনিউ ৰাখিব লাগিব মানুহৰ যিটো শৰীৰৰ শক্তি যিটো পূৰ্বৰ আমি যোৱাবাৰ কৰোণাৰ সময়ত আমি যিটো কথা পাতিছিলোঁ বা যিখিনি কথা আমি শিকিছিলোঁ এইটো কথা হ'ল আমাৰ ইমিউন ছিষ্টেমটো যদি শক্তিশালী হয় ই আক্ৰমণ কৰিব নোৱাৰে তেনেহ'লে এতিয়াও ইমানখিনি হৈ যোৱাৰ পিছত আকৌ এই যে ভাইৰাছটো আকৌ আক্ৰমণ কৰিবলৈ আহিলে বা আকৌ আহিলে ইয়াৰ কাৰণ কি বুলি ভাবে চাক এইটো যোনটো আমাৰ RNA ভাইৰাছ সেইটো ৰেপ্লিকেট কৰি পেলাই সিহঁতে মডিফাই হয় সেইকাৰণে আপোনাৰ তেওঁলোক আকৌ আহি থাকিব এই বস্তুটো নাইকিয়া হৈ যোৱা বস্তু নহয় কিন্তু প্ৰথমতে কি আছিল যে আমাৰ চিকিৎসাটো কি লাগিছিল বা ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ ডেভেলপ হোৱা নাছিল এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰখিনি ডেভেলপ হৈছে প্লাছ আমি পেচেণ্ট এটাৰ যদি কোভিডৰ লক্ষণ দেখা পায় আমি চিকিৎসা কি দিব লাগে গম পাওঁ সেইকাৰণে যাৰ কোভিডৰ লক্ষণ আহে তেওঁলোকে টেষ্টিঙৰ কাৰণে আগুৱাই আহিব লাগে আৰু টেষ্টিং কৰি যদি পজিটিভ হয় সেইমতে হোম কোৱাৰেণ্টাইন হওক বা যি চিকিৎসা লাগে সেইখিনি তেওঁলোকে সময়মতে যদি লয় আমাৰ কমপ্লিকেশ্যন ৰেটটো কমি যায় ডেথ ৰেটটো আমাৰ ইণ্ডিয়াত দেখিছে যিহেতু কম কাৰণ আমাৰ ধৰক আমি বেলেগতকৈ ইয়াতে দেৰিকৈ হৈছে এতিয়া বম্বেত হোৱাৰ পিছত গুৱাহাটীত হ'ব আমি তেতিয়ালৈ কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট লাগে মোটামুটি আমি এটা গম পোৱা হৈ যাওঁ আৰু সেইকাৰণে যদি আমি সময়মতে চিকিৎসা লওঁ তেতিয়াহ'লে প্ৰব্লেম নহয় সেইখিনি আমি মনত ৰাখিব লাগিব আৰু আমি কোভিড প্ৰট'কল যোনখিনি আছে সেইখিনি আমি ফ'ল' কৰিব লাগিব এতিয়া আপুনি এই সামগ্ৰিকভাৱে বৰ্তমানৰ পৰিস্থিতিটো দেখি ভাৰতৰ এই যিখন 5খন ৰাজ্য বা মহাৰাষ্ট্ৰৰ কথা কৈছোঁ দেখি আপোনাৰ কেনেকুৱা লাগে অসমতো পাইছে যে এইবাৰ পৰিস্থিতি যোৱাবাৰৰ দৰে হ'ব আপুনি মই চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা সুধিছোঁ আপুনি কি ভাবে যে যোৱাবাৰৰ নিচিনাই হ'ব নে তাতকৈ কমিব এনেকুৱা কি কথা আছে কাৰণ আৰোগ্য হোৱাৰ সংখ্যা বহু যথেষ্ট বাঢ়িছে বুলিও কিন্তু আমাক ষ্টেটিষ্টিক্সে কৈছে যোৱাবাৰৰ নিচিনা হ'ব নালাগে কাৰণ আমাৰ মানুহে এতিয়া গম পাইছে যে কোভিডটো কি হেল্থ আমাৰ যোনটো ইনফ্ৰাষ্ট্ৰাকচাৰ সেইখিনি ডেভেলপ কৰিছে ডক্টৰখিনিও গোটেইখিনি ট্ৰিটমেণ্ট জানে সেইকাৰণে আমাৰ কথা হ'ল যে আমাৰ ৰাইজে যদি মানি চলে আমি কোভিডটো কণ্ট্ৰলত ৰাখিব পাৰিম আমি কোভিডটো লৈ জীয়াই থাকিব লাগিব আজি বুলি নহয় বছৰৰ পিছত বছৰ কোভিডটো বেলেগ বেলেগ ষ্ট্ৰেইনত আহি থাকিব কিন্তু আমি যদি প্ৰিকশ্যনখিনি লওঁ তেতিয়াহ'লে আমি সেইমতে আমাৰ কোভিডটো আমি দূৰত ৰাখি পেলাই চলিব লাগিব এটা দুটাটো হ'বই সেইখিনি আপুনি প্ৰিভেণ্ট কৰিব নোৱাৰে কিন্তু আপুনি সময়মতে যদি চিকিৎসাখিনি লওঁ আৰু সময়মতে যদি টেষ্টিং কৰোঁ আৰু আমি মেইন হ'ল যে আমি মাস্ক পিন্ধা এইটো মাস্ক পিন্ধা মানে আপুনি ঘৰত মাস্কটো পিন্ধি থাকিব নালাগে আপুনি গাড়ীখন চলাই যাওঁতে অকলে যদি গাড়ীখন চলাই গৈছে আপুনি মাস্কটো পিন্ধিব নালাগে কিন্তু ধৰক আপুনি এখন উবেৰ বা কিবাত গৈছে তেতিয়া আপুনি মাস্কটো পিন্ধাটো দৰকাৰী বুলি ভাবোঁ আমি তাৰপিছত আপুনি বাহিৰত থাকিলে চেনিটাইজাৰটো ইউজ কৰিলে কিন্তু ঘৰত আহি আপুনি চাবোনেদি হাত ধুৱক বা য'তে সুবিধা পায় চাবোনেদি হাত ধুৱক আৰু ফিজিকেল ডিষ্টেঞ্চিং তাৰমানে আপুনি অভাৰ ক্ৰাউডিংটো প্ৰিভেণ্ট কৰিব এভইড কৰিব লাগিব সেইটো চবতছে ইম্পৰ্টেণ্ট আপোনাৰ যদি কাম নাথাকে বিশেষ য'তে ত'তে যাব নালাগে সেইখিনি যদি ফ'ল' কৰি চলে তেতিয়াহ'লে আপোনাৰ আমি ধৰক কোভিডৰ পৰা মুক্তি ৰাখিব পাৰিম বাস্তৱ ক্ষেত্ৰত এনেকুৱা যে কোভিডটো শেষ হৈ গ'ল এইটো কথা নহয় তাৰমানে এইবাৰ যদি দ্বিতীয় ঢৌটো কাইলৈ নোহোৱা হৈ যায় আমি এইটো ভাবিব নালাগিব যে কোভিড নাই আৰু শেষ হৈ গ'ল আকৌ হয়তো আহিব পাৰে কোভিডৰ মানে ষ্ট্ৰেইনটো বদলি হৈ পেলাই আহি থাকিব ইয়াৰ লগত আমাৰ এটাই উপায় যে আমি কোভিডৰ লগত সহবাস কৰিব লাগিব আৰু আপুনি এই সম্পৰ্কত কি বিশেষকৈ পৰামৰ্শ আগবঢ়ায় আমাৰ চাগ এতিয়া যোনটো কোভিডৰ আমি এতিয়াও ধৰক গোটেইখিনি বস্তু জানা হোৱা নাই আগৰ যোনবিলাক পেচেণ্টৰ কোভিড হৈছিল তেওঁলোকৰ আকৌ ৰিইনফেকশ্যন হয় বুলি আমি ভাবা যায় কোভিডৰ যোনটো এণ্টিবডি ডেভেলপ কৰে সেইটো লাইফ লং নাথাকে সেইটো নাথাকে বুলি ভাবা এতিয়া ধৰক আমি যোনে ভেকচিন লৈছোঁ এতিয়া ভেকচিনৰ ট্ৰায়েলত আমি গম পাম যে ভেকচিন লোৱাৰ পিছত বডিটোত এটা এণ্টিবডি ডেভেলপ কৰিব লাগে এতিয়া সেই এণ্টিবডিটো যদি লাইফ লং থাকে তেতিয়া আপোনাৰ যোনটো প্ৰটেকশ্যনটো সেইটো লাইফ লং থাকিব কিন্তু আমি যদি দেখোঁ যে সেইটো এণ্টিবডি আমাৰ লাইফ লং নাথাকে জেনেৰেলি দেখা গৈছে যে 3 মান্থছমান পিছত এণ্টিবডি বহুতৰ ডিটেক্ট নহয় তেতিয়াহ'লে আকৌ হোৱাৰ চান্স এটা থাকিব আৰু যিহেতু ষ্ট্ৰেইনটো বদলি হৈ থাকে সেইকাৰণে ধৰক ভাইৰাছটো চালাক সি যেতিয়া দেখিছে যে এইটো এনেকুৱা হৈছে সিও নিজে মডিফাই কৰি পেলাই হয় এনে সেইমতে চলি থাকিব কিন্তু বডিটোই এটা আমাৰ ধৰক হাৰ্ড ইমিউনিটি মই যোৱাবাৰ আগতেও কৈছোঁ যেতিয়া হাৰ্ড ইমিউনিটিটো হৈ যাব তেতিয়াহ'লে আমাৰ কমি আহিব কিন্তু হাৰ্ড ইমিউনিটিটো ডেভেলপ কৰাৰ কাৰণে সময় বহুত লাগিব তাৰ উপৰি ধৰক ইণ্ডিয়ান পপুলেশ্যনৰ বা আমাৰ ধৰক গাঁৱৰ পপুলেশ্যনবিলাকৰ যোনটো ৰেজিষ্টেঞ্চ পাৱাৰ সেইটো বেছি সেইকাৰণে এফেক্টটো ধৰক চহৰত অলপ বেছি হয়
আৰু গাঁৱত অলপ কম্পেৰিটিভলি কম যিহেতু তাতে অ'পেন এয়াৰ আছে পলিউশ্যনটো এটা মেজৰ ফেক্টৰ পলিউশ্যনটো কম আৰু কম্পেক্ট এৰিয়াবিলাকত গাঁৱত নাথাকে সেইকাৰণে আমাৰ ইয়াতে আমি সেইকাৰণে কম্পেক্ট এৰিয়াবিলাক আমি এভইড কৰিব লাগে এতিয়া ধৰক বিয়া এখন হৈছে এটা সৰু হল এটাত তাতে পাৰিলে আমি যাব নালাগে কিন্তু অ'পেন এয়াৰত যদি কিবা এটা হৈছে তাতে ৰিস্কটো কম্পেৰিটিভলি কম সেইটো নুবুজায় যে আপুনি মাস্ক নিপিন্ধিব কিন্তু ৰিস্কটো কম্পেৰিটিভলি অলপ কমি আহে ধন্যবাদ মই এতিয়া পুনৰ আহিছোঁ সঞ্জীৱ কুমাৰ শৰ্মাৰ ওচৰলৈ শৰ্মা ডাঙৰীয়া বিশেষকৈ এই বিষয় বিদ্যালয়ৰ কথাটোকে আমি আহিছোঁ বাৰে বাৰে এইটো কথাই মই সুধি আছোঁ কাৰণ অভিভাৱকসকলৰ এটা তেওঁলোকৰ এটা জানিবলৈ বিচাৰিছে যে বিশেষকৈ এই কণ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত আপোনালোকৰ যদি যিহেতু ক্লাছ আৰম্ভ কৰোঁতে তেওঁলোকে সেই সময়ত আহোঁতে সেই প্ৰট'কল মানি চলিছিলনে হয় আচলতে মোৰ স্কুল আজিলৈ ক্লাছ 7লৈ সপ্তম শ্ৰেণীলৈ স্কুল খোলাই নাই আজিলৈ অনলাইন ক্লাছ হৈছে বা অনলাইন পৰীক্ষা ক্লাছ 7লৈ মই খোলাই নাই আজি এই গোটেই ছেশ্যনটোত 2020-21 বৰ্ষত আজিলৈ ক্লাছ 7লৈ আমাৰ ক্লাছ হোৱা নাই এতিয়া ক্লাছ 8 আৰু 9 মই এই ৰিচেণ্টলি খুলিছিলোঁ আৰু আপোনাৰ ক্লাছ 10 আৰু 12 যিখিনি ক'লোঁ তেওঁলোকক অলৰেডি পঢ়িবৰ কাৰণে বৰ্ডৰ পৰীক্ষাৰ পঢ়িবৰ কাৰণে তেওঁলোকক মানে ঘৰতে পঢ়িবলৈ কোৱা হৈছে অৰ্থাৎ স্কুললৈ আৰু আহিব নালাগে এতিয়া কেৱল 8 আৰু 9 যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকক আমি যিখিনি সকীয়াই দিছোঁ বা আমি অভিভাৱকসকলৰ পৰাও যিখন NOC নো অবজেকশ্যন চাৰ্টিফিকেট এখন লাগে সেইখনো যিখন মানে আমাক লাগে নিয়ম মতে সেইখনো খুজিছোঁ পাইছোঁ আৰু তাতে আমি দেখিছোঁ যে বেছিভাগ অভিভাৱকে মানে সেইখন দিয়া নাই আমাৰ অৰ্থাৎ জনোৱা নাই যে তেওঁলোকে ল'ৰা ছোৱালী পঠাব আৰু যেতিয়া স্কুল বাছখন মই চলাই দিলোঁ এটা চাবলৈ যে আচলতে ল'ৰা ছোৱালী কিমান আহিব খোজে তাতো মই খুব তাকৰ পাইছোঁ ল'ৰা ছোৱালী আমাৰ যিমান সিমান মতে অহা নাই আজি যি ক্লাছ 8ৰ আছিল তাতে মুঠতে মাত্ৰ আপোনাৰ 26জন ল'ৰা ছোৱালী আহিছে তো তাকে সূচাই যে হয়তো অভিভাৱকসকলে ল'ৰা ছোৱালীখিনি স্কুললৈ পঠাবলৈ খোজা নাই এতিয়া শংকা এটা আছে অভিভাৱকৰ মনত নিশ্চয় কাৰণ আৰু কিছুদিনৰ আগলৈকে এতিয়া আপোনাৰ ক'ভিডৰ এই দ্বিতীয়টো ঢৌ অহাৰ আগলৈকে পঠিয়াব খোজা নাছিলে বা পঠিওৱা নাছিলে এতিয়া যিহেতু দ্বিতীয়টো ঢৌ আহিলে এতিয়া কিন্তু আৰু বেছি শংকিত হৈ পৰিছে আৰু হোৱাটো স্বাভাৱিক নিজৰ ল'ৰা ছোৱালীক কোনে ৰিস্ক লৈ পঠিয়াব সেইকাৰণে এই ক্ষেত্ৰত এই অনলাইনৰ যিমানখিনি হৈ গ'ল ইতিমধ্যে ক্লাছখিনি হ'ল এই ক্ষেত্ৰত আপোনালোকৰ অভিজ্ঞতা কেনেকুৱা বিশেষকৈ মোৰ অভিজ্ঞতা মই দুই প্ৰকাৰে ক'বলৈ খুজিছোঁ প্ৰথমটো হ'ল মই ইয়াতে মহৰ্ষি বিদ্যামন্দিৰ পানীখাতিৰ অধ্যক্ষ হোৱাৰ আগতে আপোনাৰ মহৰ্ষি বিদ্যামন্দিৰ টংলা ওদালগুৰি জিলাত তাতে মই আছিলোঁ অধ্যক্ষ হিচাপে আৰু তাতে মই কিছুমান মানে পৰিস্থিতি পাইছিলোঁ যিটো আচলতে অনলাইন ব্যৱস্থাটোক মানে সঠিক বুলি নুসুচায় তাতে মই পালোঁ যেনে কিছুমান তাতে জেনেৰেলি আমি জানো যে বড়ো ৰাভা কোচ ৰাজবংশী বা মানে জাতি জনজাতি বিভিন্ন মানুহ একেলগে আছে আৰু তাৰে মানুহখিনিৰ মাজত মই পালোঁ কিছুমান এনেকুৱা ঘৰৰ ল'ৰা পাইছোঁ ষ্টুডেণ্ট পাইছোঁ যে সিহঁতৰ এটা এণ্ড্ৰইড ফোন নাই যি অনলাইন ক্লাছ কৰিব পাৰে যাৰ ফলত তেওঁলোকে ওচৰ চুবুৰীয়াৰ এটা পাৰ্টিকুলাৰ সময়ত যিখিনি সময়ত আমাৰ ক্লাছ থাকে আগতীয়াকৈ ৰুটিন দিয়া হৈছিল আৰু সেই সময়ত সেই ওচৰ চুবুৰীয়াৰ ঘৰলৈ গৈছে আৰু সেই ওচৰ চুবুৰীয়া মানুহক সহযোগ জনাইছে অৰ্থাৎ সহযোগ পাই সেইমতে ক্লাছবিলাক কৰিছে কিন্তু যেতিয়া আমি পৰীক্ষা লৈছিলোঁ অনলাইন পৰীক্ষাই হৈছিল তাতে আৰু সেই অনলাইন পৰীক্ষা যিখিনি লিখিছিল ল'ৰা ছোৱালীয়ে তাতে আমি কিছুমান দুধুৰত পৰিছিলোঁ যেনে নিজে লিখিছে নে কিতাপ পত্ৰ চাই লিখিছে কাৰণ কথাটো তেনেকুৱা তাতে আপোনাৰ অকণমান নেটৱৰ্কৰ প্ৰব্লেম আছে চ' যিহেতু তেনেকুৱা এটা সমস্যা আছে আৰু কিছুমানত আমি ল'ৰা ছোৱালীক ঢুকিয়ে নাপাওঁ নেটৱৰ্ক নালাগে তো সেইখিনি সময়ত আমি পাইছিলোঁ যে কিছুমান ল'ৰা ছোৱালী আমি কোৱা হৈছিল যে পৰীক্ষা শেষ হোৱাৰ পিছত বহীটো জমা দিব লাগে আমি আগতীয়াকৈ বহী দি দিছিলোঁ পৰীক্ষা লিখা বহী আৰু সেইমতে তেওঁলোকে জমা দিব লাগে কিন্তু সেই জমা দিবলৈ আহিবলৈ কিছুমানৰ ফোন কৰিবলৈ মানে দুধৰত পৰিছিল যে পৰীক্ষা শেষ হোৱা নাই অৰ্থাৎ যিটো আমাৰ ধৰক 2 ঘণ্টা 1.5 ঘণ্টা বা 3 ঘণ্টাৰো পৰীক্ষা হৈছিল সেই পৰীক্ষাৰ বহীটো আমি পোৱাত অসুবিধা পাইছিলোঁ কিন্তু তথাপি আমি কিছুমান ক্ষেত্ৰত মানে কথাখিনি সহজভাৱে লৈছিলোঁ কাৰণ পৰিস্থিতি তাত তেনেকুৱা ধন্যবাদ শৰ্মা মই পুনৰ আহিম আপোনাৰ ওচৰলৈ কিন্তু এটা বিৰতি ল'ব লগা হৈছে বিৰতিৰ পিছত আমি এই বিষয়ে আৰু আলোচনা কৰিম বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই পুনৰ আহিছোঁ বন্তি নাথৰ ওচৰলৈ যে আপুনি যিহেতু কৈছে আপোনাৰ দুজন পুত্ৰ এজনে ষষ্ঠ শ্ৰেণীত পঢ়ে ন ক্লাছ 6ত পঢ়ে এতিয়া সেই তেওঁলোকৰ এতিয়া এই ঘৰত যে অনলাইন ক্লাছ হৈ আছে এতিয়া এইখিনিক লৈ সেই আপোনাৰ সন্তানৰ মনোভাৱটো কেনেকুৱা যে ঘৰতে ইমান দিন আবদ্ধ হৈ আছে যাব খুজিছে নেকি স্কুললৈ
স্কুললৈ যাব বিচাৰিছে দুইটাই যাব বিচাৰি আছিলে যেতিয়া স্কুল বন্ধ আছিলে কিন্তু পৰিস্থিতি চাইতো আৰু উপায় নাই সেইকাৰণে মানি চলি পেলাই ঘৰতে আছে কিন্তু মানে অনলাইন ক্লাছ হোৱাই ভালো হৈছে বেয়াও হৈছে উপায় নাই বাবে তেওঁলোকো অনলাইনত ক্লাছ কৰাই আছিলে ভাল কি হৈছে বেয়া কি হৈছে ভাল হৈছে মানে কি এতিয়া কৰোনাৰ বাবে স্কুল যাব নোৱাৰে সেফটিৰ বাবে ঘৰত আছে সেইটো বাবে ভাল কিন্তু পঢ়াৰ ইন্টাৰেষ্টটো মানে আগতকে যেনেকে স্কুলত গৈ ক্লাছ কৰে তেওঁলোকে সেই ইন্টাৰেষ্টটো কমি গৈছে মানে মোৰ অনুভৱ আৰু মই মানে ফিল কৰিছো মোৰ মানে লৰাৰ অলপ ইন্টাৰেষ্টটো পঢ়াত কমিছে অনলাইনত মানে যিহেতুকে মোবাইলটোত মানে আপোনাৰ ক্লাছ কৰিব দিয়া হয় ক্লাছ কৰি মানে ক্লাছ কম কৰে গেম খেলাটো বেছি হয় বহু সংখ্যক বহু অভিভাৱকে কৈছে বহুত ছাত্ৰ ছাত্ৰী হেতু হৈছে হয় মানে গেম খেলিব ইউটিউব চাব মানে পঢ়াটো কম সেইবোৰ বেছিকে হল আৰু অলপ এলেহুৱা হ'ল ঘৰত থাকি পেলাই স্কুল যাব নাপাই পেলাই স্কুল টিউচন চব বন্ধ হৈ গ'ল অনলাইন ক্লাছ হোৱাৰ পৰা কিন্তু সেই আৰু কৰোনাৰ বাবে যাবও নোৱাৰে ঘৰত থাকিবলগীয়া হ'ল ভাল বেয়া সেই মাজতে আৰু চলি আছে তেনেকে এটা আপুনি কি ভাবে যে আকৌ এনেকে স্কুলখিনি বা কোভিড প্ৰটোকল মানে খোলা উচিত নে আপুনি পঠিয়াবনে আপোনাৰ বা এতিয়াতো ভয় লাগিছে যিহেতুকে গুৱাহাটীৰ 3খন স্কুলত পাইছে কৰোনা কিন্তু এতিয়া পঠাবলৈ অলপ ভয় লাগিছে পৰহিৰ পৰা এতিয়া এনুৱেল এক্সাম সৰুটোৰ ডাঙৰটোতো বাৰু চলিয়ে আছে এটা আপোনাৰ এনুৱেল এক্সাম হ'ব বছৰীয়া পৰীক্ষা হ'ব অফলাইন হ'ব না অনলাইন হ'ব অফলাইন হ'ব স্কুলত হ'ব স্কুলে অফলাইন পাতিছে তেওঁ কিন্তু গুৱাহাটীৰ বহু কেইখন বিদ্যালয় কিন্তু ইতিমধ্যে অনলাইন পৰীক্ষাৰ কথা ঘোষণা কৰি দিছে হয় নাই তেওঁলোক জাতীয় বিদ্যালয়ৰো হৈ গ'ল নহয় জাতীয় বিদ্যালয় হোৱাৰ আগতে এইখিনি কথা আপোনাৰ এই কোভিডৰ এনেকুৱা গুৱাহাটীত এইটো ওলোৱা নাছিল ডন বস্কোত ওলোৱাৰ পিছত সেইখিনি কণ্টেইনমেণ্ট জোন কৰি দিয়া হ'ল নাই আমাক কিন্তু এতিয়ালৈকে স্কুলৰ পৰা একো জনোৱা নাই যে পৰীক্ষাটো মানে অফলাইন হ'ব অনলাইন হ'ব বুলি 25 তাৰিখৰ পৰা তেওঁলোকৰ বছৰীয়া পৰীক্ষা হ'ব হ'ব বুলিয়ে জানো আৰু এতিয়ালৈকে অনলাইন হোৱাটো উচিত আছিল নেকি পৰীক্ষাটো কাৰণ বহুত এতিয়া যোনটো পৰিস্থিতি আজিৰ ডেটত যোনটো পৰিস্থিতি যে মানে 3খন স্কুলত ধৰাত পৰিছে এতিয়াতো মই বিচাৰো যে মানে অনলাইনে হয় এক্সামটো অনলাইন হ'লে ভাল কাৰণ ওলাইছে কৰবাত অভিভাৱকৰ ওলাইছে কৰবাত ছাত্ৰ ছাত্ৰী ওলাইছে কৰবাত শিক্ষকৰ ওলাইছে এনেকুৱা হৈ আছে কাৰণ এতিয়া ঘপককে যদি আকৌ তেওঁলোকে সংক্ৰমিত হয় বহু অভিভাৱকে সেই কথাটোৱে চিন্তা কৰিছে হয় ময়ো অভিভাৱক হিচাপে মোৰ বহুত চিন্তা হৈছে মানে সন্তানক স্কুলত পঠাবলৈ যেতুকে এতিয়া বহুত বাঢ়ি আহিছে আৰু লাহে লাহে এখন দুখন 3খন স্কুল পালেহি ময়ো বিচাৰো যে অনলাইনে হয় আৰু এক্সাম অনলাইন হোৱাটো ভাল হয় কণ্ট্ৰপকমান অৰ্থ চলাই আহিছোঁ যে আপুনি কি কয় যে এইবাৰ যিহেতু দ্বিতীয় ঢৌটো আহিছে প্ৰথমবাৰৰ পৰা আমি এটা শিক্ষা পালোঁ এটা কথা হ'ল যে প্ৰথমবাৰ কৰোনাৰ সেই অভিজ্ঞতাটো স্বাস্থ্যকৰ্মী চিকিৎসক সকলোৰে লগতে বিশেষকৈ আমাৰ ৰাইজেও এটা শিক্ষা হ'ল যে এই বস্তুটো কি কৰোনা প্ৰথমবাৰৰ কাৰণে কোনো বুজি পোৱা নাছিল এইবাৰ আকৌ হোৱাৰ লগে লগে তেওঁ বুজি পালে যে এইটো হ'লে এনেকুৱা কৰিব লাগে যে এইবাৰ আপুনি ভাবেনে সেই মানুহখিনি ইয়াৰ দ্বাৰা সজাগ হ'ল এইবাৰ দ্বিতীয়টো ঢৌৱে বিশেষকৈ অসমৰ ক্ষেত্ৰত যদি মই চাবলৈ যাওঁ বিশেষ ধৰণৰ আগতে যি ধৰণে আক্ৰমণ কৰিছিলে যি ধৰণে মানুহ কৰোনাত আক্ৰান্ত হৈছিলে চিকিৎসাধীন হৈছিলে মৃত্যু হৈছিলে এইবাৰ এটলিষ্ট কিছু সজাগতা আহিছে বুলি মই একেবাৰে সঁচা কথা ক'বলৈ গ'লে আমাৰ গুৱাহাটীৰ বিশেষকৈ অসমৰ মানুহখিনি সজাগ নহয় আচল কথা সেইখিনিয়ে কিন্তু মেডিকেল সায়েন্সে যিখিনি কথা ক'লে আচলতে এইটো সত্য কথা আমি এটা সময়ত এই কৰোনা ভাইৰাছৰ লগত আমি সহবাস কৰিব লাগিব গতিকে ইয়াৰ লগত যুদ্ধ কৰিব লাগিব আমি যুদ্ধ কেনেকৈ কৰিম আমি তেওঁলোকে কৈছে যে যদিও আমাৰ চিটা ওলাইছে কিবা ওলাইছে এইবিলাক 76% গতিকে তাৰে লগত আমি যদি মাস্কখন পৰিধান নকৰোঁ তেতিয়াহ'লে এইটো নহ'ব আমি মাস্ক পৰিধান কৰিব লাগিব আমাৰ যিবিলাক প্ৰট'কল লিখি দিছে প্ৰট'কল মানিবলৈ কৈছে সেই আটাইখিনি মানি চলিব লাগিব তেতিয়াহ'লে আমি ৰক্ষা পৰিম কিন্তু কিমান দিনলৈ সেই বস্তুটো মানুহৰ মানুহৰ এটা সহজাত প্ৰবৃত্তি থাকে মানুহৰ কেতিয়ালৈকে মাস্ক পিন্ধি থাকিব যেতিয়ালৈকে আমি এই বস্তুটো ভুগি থাকিম তেতিয়ালৈকে পৰিধান কৰিব লাগিব মই কোৱা নাই অল ইণ্ডিয়া মেডিকেল সায়েন্সেও এই কথাটোৱে কৈছে যে অপেন স্পেচত হয়তো এইটো হেৰি কৰিব নালাগে আৰু আপুনি অকলে গাড়ীখন লৈ গৈ আছে তেতিয়া এইটো পৰিধান কৰিব নালাগে মাস্কখন পৰিধান কৰিব নালাগে কিন্তু এখন বিয়াত গৈছে বিবাহ ভৱনতে এটা বিয়া হৈছে তাত আপুনি পাৰিলে সৰু ল'ৰা ছোৱালীখিনিক এভইড কৰিব লাগে আৰু কোভিড প্ৰট'কল মানি ডাঙৰখিনিও মাস্ক পৰিধান কৰি পেলাই আৰু ডিষ্টেঞ্চটো মানি চলিব লাগে এইটো হ'ল ডাঙৰ কথা আমি যদি সেইখিনি মানি চলোঁ হয়তো আমি তেওঁলোকৰ এই কোভিডৰ লগত আমি ফাইট কৰিব পাৰিম আমি হাতখন ধুলেই শেষ নহয় আমি
চেনিটাইজ কৰিলে শেষ নহয় যদি আমি ডিষ্টেঞ্চ মানি নচলোঁ আৰু এই যে মাস্ক পৰিধান নকৰোঁ তেতিয়াহ'লে আমাৰ এই গুৱাহাটীত বা অসমত যিখিনি জেগা আছে কৈছে গাঁৱৰ কথা কৈছে তেখেতে কৈছে আমাৰ ডক্টৰ শৰ্মা ডাঙৰীয়াই গাঁওবিলাকৰ কথা কয় গাঁওবিলাকত স্পেচ আছে স্পেচ থাকিলে তাত এই বস্তুটো প্ৰভাৱ খুব কম পৰে কিন্তু আমাৰ টাউনত সেই বস্তুটো নাই বজাৰ এখনত গৈছে মাছ বজাৰত হেঁচি ধৰিছে আপোনাক মাছত উপৰ্যুপৰি মানুহ সোমাই গৈছে যে মাছ মোক ভাল মাছটো লাগে গতিকে তাত যদি আমি ক'ভিড প্ৰতিকূলটো মানি নচলোঁ তেতিয়াহ'লে এইটোৱে আমাক নিশ্চয় বেক কৰিব এটাক কৰিব ধন্যবাদ নাথ মই পুনৰ আহিম আপোনাৰ ওচৰতে কিন্তু আকৌ এটা বিৰতি ল'ব লগা হৈছে বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই সঞ্জীৱ কুমাৰ শৰ্মাৰ ওচৰলৈ আহিছোঁ যে বিগত সময়ত বিদ্যালয় বা শিক্ষানুষ্ঠানসমূহ বন্ধৰ অভিজ্ঞতা আমাৰ আছে আমি দেখিছোঁ যে এই সময়ছোৱাত বিশেষকৈ লকডাউনৰ সময়ছোৱাত যি শিক্ষানুষ্ঠান পৰৱৰ্তী সময়ত যথেষ্ট দিনলৈকে বন্ধ ৰখা হৈছিলে এই বন্ধৰ সময়ছোৱাত আপোনালোকৰ বিশেষকৈ শিক্ষকসকলৰ অভিজ্ঞতা কেনেকুৱা আছিল ছাত্ৰ ছাত্ৰীসকল পঠিয়াব খোজা নাছিল বিদ্যালয়লৈ কিছু সংখ্যক হয়তো আহিবও খুজিছিলে নেকি চাওক মই মোৰ আচল ঘৰ গুৱাহাটীত আৰু চাকৰি সূত্ৰে মই যিটো ক'লোঁ এসময়ত মই টংলাত আছিলোঁ আৰু তাতে যিখিনি মানে ল'ৰা ছোৱালীখিনিৰ পৰা অৰ্থাৎ গাৰ্জেনখিনিৰ পৰাও মানে এটা এনেকুৱা আমাক প্ৰেছাৰাইজ কৰা হৈছিল যে স্কুল খোলক য'ত চৰকাৰে বন্ধ কৰি থৈ দিছে তথাপি আমি অভিভাৱকে হেঁচা দিছিল আপোনালোকক অভিভাৱকে হেঁচা দিছিল আনকি ল'ৰা ছোৱালীয়ে আমাৰ ঘৰলৈ আহিছিল যে ছাৰ আমি কেতিয়া যাম বা আমি ইয়াতে আশা কৰোঁ নেকি আপোনাৰ ঘৰলৈ এনেকুৱা এটা মই তাতে পাইছিলোঁ অৰ্থাৎ স্কুলখন খুলিব লাগে আৰু সেয়ে মানে যেতিয়া তাৰ পৰা এটা আমি সেউজীয়া সংকেত পাইছিলোঁ আমি 21 ছেপ্টেম্বৰত মোৰ মনত আছে দিনটো 21 ছেপ্টেম্বৰৰ পৰা মানে কেৱল মোৰ স্কুল বুলিয়ে নহয় আশে পাশে যিখিনি স্কুল আছিল গোটেইখিনি শিক্ষানুষ্ঠান খোলা গৈছিল বা অফিচ কাছাৰীও খোলা হৈছিল তো তেনেকুৱা এটা কাৰণ পৰিৱেশটো এটা সেউজীয়া পৰিৱেশ চাৰিওপিনে গছ গছনি আছে বা ল'ৰা ছোৱালীখিনিৰো যিটো এটা উৎসাহ পাইছিলোঁ বহুত দিনৰ মূৰত স্কুললৈ আহিছে তো দেখিও ভাল লাগিছিল কিন্তু তাতে গাৰ্জেনখিনিয়ে এইখিনিও মই এলাৰ্টনেট পাইছিলোঁ সিহঁতৰ মাজত যে মানে ল'ৰা ছোৱালীখিনি যিখিনি কৈ পঠোৱা হৈছিল যে জেনেৰেল ইনষ্ট্ৰাকশ্যন সাধাৰণ এইখিনি আমি মানি চলিব লাগিব আৰু সেইখিনি তেওঁলোকে আগতীয়াকৈ এটা সাজু হৈ আহিছিল বা স্কুলৰ ফালৰ পৰাও যিখিনি আমাক লাগে কৰিবলৈ সেইখিনি আমি কৰিছিলোঁ আৰু তেওঁলোকৰ মই এইখিনিও পাইছিলোঁ যে সেই কণ কণ ল'ৰা ছোৱালীৰ হাতত তাৰে অভিভাৱকে সৰু সৰু চাবোনৰ টুকুৰাও দি পঠাইছিল হাতত যে তুমি বাবা হাতখন ধুবা যেতিয়া লাগে অৰ্থাৎ তোমাৰ পকেটতে থাকিব স্কুলৰ পৰা দিয়ক বা নিদিয়ক তো এই এটা তাতে মই এই ব্যৱস্থাটো পাইছিলোঁ কিন্তু এই একেই কথা মই এতিয়া বৰ্তমান গুৱাহাটী যিখন অনুষ্ঠানত কাম কৰি আছোঁ তাতে কওঁ হয় তেওঁলোকে নিজকে মানে আমি যিটো আমি অলৰেডি কৈছোঁ যে নিজে চেনিটাইজাৰ এটা লৈ আহিব লাগিব মাস্ক যিখিনি সময় থাকিব স্কুলত পৰিধান কৰিবই লাগিব বা এখন টেবুলৰ লগত দুখনকৈ চেয়াৰ থাকে আমাৰ তো এতিয়া এখন চেয়াৰ কৰি দিয়া হৈছে অৰ্থাৎ এটা ডিষ্টেঞ্চ মেইনটেইন কৰি পেলাই তেনেকৈ কৰা হৈছে আৰু সিহঁতে গোটেইখিনি সময়ছোৱাত যিখিনি সময় স্কুলত থাকিব মাস্ক পৰিধান কৰিবই লাগিব সি টয়লেট ব্ৰেকে হওক টিফিন ব্ৰেকে হওক বা ক্লাছৰ সময়খিনিতে হওক সেইখিনি কৰিছে আৰু টিচাৰখিনিৰ ক্ষেত্ৰত যিহেতু তেওঁলোকে পঢ়াব লাগে মাস্কখন পিন্ধি পঢ়োৱাটো এটা অসুবিধা আৰু সেইকাৰণে ব্লেকবোৰ্ডখন বা টিচাৰে যিখিনি থিয় হ'ব তাৰ পৰা ষ্টুডেণ্টৰ মাজত এটা গেপ মেইনটেইন কৰা হৈছে তেনেকুৱাকৈ পঢ়োৱাটো আমাৰ চলি আছে কিন্তু তাতেও যিখিনি মই ক'লোঁ ইয়াৰে যিখিনি মোৰ এতিয়ালৈ অভিজ্ঞতা মানে এনেকুৱাও হয়তো আছে কিছুমান গাৰ্জেন মই পাইছোঁ যে তাৰ দেউতাক বা মাকৰ অসুখ হৈছিলে কিন্তু ল'ৰাটো বা ছোৱালীজনীক পঠাব খোজা নাই তো সেনেধৰণৰ গাৰ্জেনো আমাৰ মাজত আছে তো সেই হিচাপে আমিও একো জোৰ দিব নোৱাৰোঁ কাৰণ এইটো এটা এনেকুৱা কথা যে আজি হয়তো মই ক'ব পাৰোঁ যে যেনেকৈ ধৰক এতিয়া ফাগুনৰ বতৰ বতাহ বলিব লগতে বসন্ত বেমাৰ আহিব পাৰে তাৰ কাৰণে আগতীয়াকৈ প্ৰতিষেধক হিচাপে হয়তো কিবা ঔষধ পাতি হোমিঅ'পেথি ঔষধে হওক বা তেনেকুৱা ব্যৱহাৰ কৰে মানুহে ঠিক তেনেকুৱাকৈ এই বেমাৰটো যিহেতু এটা অকণমান অচিনাকি হৈ আছে আজিলৈ তো তেনেস্থলত গাৰ্জেনখিনিৰ মাজত ভয়টো অলপ বেছি আছে আৰু সেই কিন্তু ল'ৰা ছোৱালী এটা উৎসাহ আছে যে স্কুলখনলৈ যাব লাগে কাৰণ এবছৰ স্কুল দেখা নাই তেওঁলোকে লগৰীয়া পোৱা নাই মই ডক্টৰ বৈশ্যৰ ওচৰলৈ পুনৰ আহিছোঁ যে এই ক্ষেত্ৰত শিশুৰ ক্ষেত্ৰত বিশেষকৈ ৰিস্ক ফেক্টৰটো কিছু পৰিমাণে কম নেকি যোনটো আমাৰ প্ৰথম গোটেই ৱৰ্ল্ডতে যোনবিলাক আমাৰ ইনচিডেঞ্চটো পাইছোঁ আমি শিশুৰ ক্ষেত্ৰত কম আৰু কম্পেৰেটিভলি মাইকী মানুহৰ ক্ষেত্ৰত কম আৰু এডাল্ট পপুলেশ্যনৰো আমাৰ যোনবিলাক ধৰক বয়সস্থ মানুহ তেওঁলোকৰ এছ'চিয়েটেড কোমৰ্বিডিটি থকাবিলাকৰ ৰিস্ক ফেক্টৰটো বেছি
সেইখিনি আমি ধৰক আমি গম পাইছোঁ সেইকাৰণে ফিজিকেলি এক্টিভ যোনবিলাক মানুহ নৰ্মেল লাইফষ্টাইলত থকা এছ'চিয়েটেড মানে কমৰ্বিডিটি নাথাকা তেওঁলোকৰ ধৰক কম সেইকাৰণে শিশুৰ ক্ষেত্ৰত ধৰক কমৰ্বিডিটি থকা শিশু খুবেই কম সেইকাৰণে তেওঁলোকৰ ৰিস্ক ফেক্টৰটো কম কিমান বয়সলৈকে এইটো কিমান বেয়া এডাল্ট আমি 18লৈ পিছত এডাল্ট ধৰোঁ সেইকাৰণে স্কুল গোয়িং চিলড্ৰেনবিলাকৰ ধৰক ৰিস্ক ফেক্টৰটো কম যদিহে তেওঁলোকৰ এছ'চিয়েটেড ধৰক এজমা বা সেনেকুৱা ধৰণৰ বেলেগ একো প্ৰব্লেম কমৰ্বিড কণ্ডিশ্যন নাথাকে তেতিয়াহ'লে ধৰক কম কিন্তু ধৰক যেনেকৈ মই আগতেও কৈছোঁ যে আগৰ শ্ব'বিলাকত যে অবেচিটি এটা ধৰক এটা আমাৰ ফেক্টৰ য'ত বাঢ়ে সেইকাৰণে আজিকালি আমি ধৰক মেইনলি চহৰত দেখোঁ বহুতখিনি বাচ্চা ধৰক অবেছ বা অভাৰৱেট অবেছবিলাকৰ ক্ষেত্ৰত আমি ধৰক এতিয়াও কি ষ্টাডি আছে মই একজেক্টলি গম নাপাওঁ কিন্তু ফিজিকেলি ফিটবিলাকৰ কাৰণে ইমান প্ৰব্লেম নাই নিশ্চয় সেইকাৰণে মই অভিভাৱকসকলক এটা কথা ইতিমধ্যে এই সুন্দৰ কথা এটা ক'লে যে আমি সদায় শিশুক লৈ পেলাই যথেষ্ট সচেতন হ'বই নিজৰ পিতৃ মাতৃ বা অভিভাৱক কিন্তু শিশুৰ ক্ষেত্ৰত ৰিস্ক ফেক্টৰটো কিছু পৰিমাণে কম বুলি চিকিৎসা বিজ্ঞানে কৈছে এতিয়া কথা হৈছে এই দ্বিতীয়বাৰ যিটো ঢৌ আহিছে আপুনি কি ভাবে যে অসমত এইটো পূৰ্বৰ নিচিনাকৈ আহিব নে কমিব আপোনাৰ মানে লক্ষণ দেখি পেলাই অনুমানটো কি হয় নাই অসমততো বাঢ়াৰ কথা ইমান নাই কিন্তু আমি অৱশ্যে আচলতে আমাৰ সময় শেষ হৈ আহিলে ইয়াৰ জনাৰ আমি এই সম্পৰ্কত আকৌ কথা পাতিম কাৰণ যিহেতু আমি সাৱধান হোৱাটো দৰকাৰ কিন্তু এটা কথা বিশেষকৈ আমাৰ এই বিষয়টো লৈ পেলাই আলোচনা কৰাৰ বিষয়ে চিকিৎসা বিজ্ঞানৰ কথাটো পাতিলোৱে তাৰ লগতে বিদ্যালয়সমূহৰ বা এটা কথাই যদি কিছুমান বিদ্যালয় সাধাৰণতে অভিভাৱকসকলে পঠিয়াব খোজে অফলাইন যদি তেওঁলোকে বাদ দি পেলাই অনলাইন যদি পৰীক্ষা পাতে তেনেহ'লে সুবিধা হয় আৰু যিখিনি অফলাইন পাতিব খুজিছে সেই বিদ্যালয়সমূহৰ ক্ষেত্ৰত কি ব্যৱস্থা লোৱা হ'ব কাৰণ কোনেও এনেকুৱা ধৰণৰ বিপদক মূৰ পাতি ল'ব খোজা নাই অভিভাৱকে সেই সকলৰ ক্ষেত্ৰত কি ব্যৱস্থা লোৱা হ'ব সিও এটা প্ৰশ্ন হৈ দেখা দিছে ইয়াৰ লগে লগে আজিলৈ মই সবিশেষৰ পৰা বিদায় ল'ব খুজিছোঁ আমাৰ সকলো অতিথিকে ধন্যবাদ জনাই আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ